বিহুৰ শিপা যিমান দলৈকে আছে খামুচি যেন ধৰি থাকিব পাৰোঁ আমাৰ প্ৰত্যেকৰ প্ৰাণত থকা আমাৰ স্পন্দনত বিহু আছে আজি মই এইখিনিতে বাইদেউকো দেখিছোঁ শ্ৰদ্ধাৰ বাইদেউকো মই এখনি বিহুৱানেৰে বিহুৰ সেৱা জনাইছোঁ বাইদেউকো মোৰ মাহী আৰু মহা বাইদেউ কেনেকুৱা লাগিল আজি পৰিৱেশ খুব ভাল লাগিলে চাই পেলাই আৰু মাহী মহা খুব ভাল লাগিছে পৰিৱেশটো বিশেষকৈ আপোনালোকে যিকেইটা প্ৰশ্ন কৰিছে গোটেইকেইটা বিহুৰ লগত সম্বন্ধ থকা আৰু প্ৰকৃতিৰ কথা সুধিছে প্ৰকৃতিৰ লগত বিহুৰ কি এটা মানে নিবিড় সম্বন্ধ সেইটো দেৱাশীষ শৰ্মাই ইতিমধ্যে খুব ভালকৈ বুজাই দিলে আৰু বাকী বিহু মানে প্ৰতি অসমীয়াৰ হৃদয়ত প্ৰতি অসমীয়াৰ বুকুত এনেকৈ ধৰণৰ খামুচি আছে য'তে মানুহ নাথাকক পৃথিৱীৰ যিটো কোনাই কোনাই আছে কিন্তু বিহুৰ উৎসৱ যেতিয়া আহিব বা বিহুৰ সংস্কৃতি যেতিয়া কিবা এটা ওলাব সকলোৰে মানে অন্তৰ পৰখি যায় সেইকাৰণে বিহু আমাৰ জাতীয় উৎসৱ বুলিয়ে নকওঁ আমাৰ প্ৰত্যেকৰ প্ৰাণত থকা আমাৰ স্পন্দনত বিহু আছে সেইকাৰণে আমি সকলোৱে যাতে বিহুটোক জীয়াই ৰাখিব পাৰোঁ বিহুৰ শিপা যিমান দলৈকে আছে খামুচি যেন ধৰি থাকিব পাৰোঁ সেয়া প্ৰতি অসমীয়াৰে কৰ্তব্য আৰু আমি যেন সদায় সেইটো মানি চলিব পাৰোঁ ইয়াকে কৈ আপোনালোকক সকলোকে অহাৰ কাৰণে বহুত ধন্যবাদ আৰু বহুত আমি ভাল পালোঁ আপোনালোকৰ নাচ ভাল লাগিল বহুত ধন্যবাদ মহা মোৰ ক'বলগীয়া একো নাই আমি অসমীয়া জাতি জীয়াই থকালৈকে বিহু আমি পালন কৰিব লাগিব কাৰণ বিহু আমাৰ একতাৰ জৰিয়তে বহুত বহুত ধন্যবাদ